ৰাজ্য দ্বিতীয় উপহাৰ কুপন খেলৰ বতৰ চলি আছে। 100 টকাত 13 লাখ টকীয়া এখন আৰ্টিগা, 100 টকাতে 8 লাখ টকীয়া ৱেগনাৰ। কেৱল ইমানেই নহয়, এই 100 টকাতে আপুনি হ'ব পাৰে মাৰুতিৰ চেলেৰিঅ এল্টো, টিভিএছৰ ৰোনিনৰ গৰাকী। অৱশ্যে ইয়াৰ বাবে লক দিব লাগিব আপোনাৰ ভাগ্যই। বিগত বৰ্ষৰ দৰে এইবাৰো কাহিবাঢ়ি যুৱ সংঘৰ অধীনত আয়োজন কৰিছে উপহাৰ কুপনৰ খেল। 100 টকা উপহাৰ কুপনৰ বিপৰীতে আগবঢ়োৱা হ'ব মুঠ 13টা পুৰস্কাৰ। এইবাৰ প্ৰথম পুৰস্কাৰ আৰ্টিগা, ছেকেণ্ড পুৰস্কাৰ ৱেগনাৰ, তৃতীয় পুৰস্কাৰ মাৰুতি চেলেৰিঅ, ফৰ্থ পুৰস্কাৰ মাৰুতি এছপ্ৰেছ', ফিফ্থ পুৰস্কাৰ টিভিএছ ৰোনিন। মাত্ৰ 100 টকাৰ বিনিময়ত এই 4-চকীয়া বিলাসী বাহনবোৰ হ'ব পাৰে আপোনাৰ। বৰপেটাৰ পৰা জিয়াউৰ ৰহমানৰ প্ৰতিবেদন, অল আছাম নিউজ 30। যিহেতু নৱবৰ্ষৰ 31 জানুৱাৰীত এই চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব, ইতিমধ্যে আপোনালোকে ৰাইজৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে? ইতিমধ্যে আমি ৰাইজৰ পৰা বহুত সঁহাৰি পাইছোঁ। আমি আশা কৰাতকৈ অধিক তাৰমানে বহুত মানুহৰ সঁহাৰি পাইছোঁ। তাৰ বাবে আমি খুবেই গৰ্বিত আৰু আপোনাক জনাবলৈ আমি সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ কাউণ্টাৰত খোলা বহি কেইটামানৰ বাহিৰে আৰু কাউণ্টাৰত আমাৰ টিকট নাই। বাকী সব টিকট আমাৰ ইতিমধ্যে বিতৰণ হৈ গৈছে আৰু আমি তেওঁলোকৰ পৰা যি এজেণ্টসকলৰ পৰা যি তথ্য পোৱা মতে আমাৰ ইতিমধ্যে এজেণ্টৰ হাততো প্ৰায় 80% টিকট শেষ হৈ গৈছে। ইতিমধ্যে আমি আৰু হয়তো আৰু 2-4 দিনৰ ভিতৰত আমাৰ টিকট নোহোৱা হ'ব। আমি হয়তো যিসকল দৰ্শকে এতিয়াও বা ৰাইজে এতিয়াও টিকটবোৰ কাটিম বুলি ভাবি আছে, মই ভাবোঁ যে অনতিপলমে আমাৰ টিকটবোৰ সংগ্ৰহ কৰক, কাৰণ আৰু কেইটামান দিনৰ পিছত আমাৰ টিকট নিশ্চিতভাৱে নাপাব। তাৰ বাবে আমি ৰাইজক অনুৰোধ জনাইছোঁ, যদি আমাৰ টিকটবোৰ তেওঁলোকে সংগ্ৰহ কৰিব খুজিছে অতি সোনকালে আমাৰ এজেণ্টসকলৰ পৰা বা আমাৰ অস্থায়ী যিটো কাৰ্যালয় আছে, টিকট কাউণ্টাৰ আছে, এই কাউণ্টাৰৰ পৰা টিকটবোৰ সংগ্ৰহ কৰক, কাৰণ আৰু কেইদিনমানৰ ভিতৰত আমাৰ টিকট নিশ্চিতভাৱে নোহোৱা হৈ যাব। যিহেতু 80% টিকট শেষ হৈছে, আপোনালোকে দেখা পাইছে হাউলি নলবাৰীত যেনেকুৱা ভিৰ লাগিছিল টিকটৰ কাৰণে, টিকট পোৱা নাই আপোনালোকে। ইয়াতেও যদি আপুনি টিকট সংগ্ৰহ কৰিব বিচাৰে, তেতিয়া 80% টিকট শেষ হোৱা বুলি জনাইছে। আপুনি অতি সোনকালে অসমৰ যিকোনো প্ৰান্তৰ পৰা এজেণ্টৰ নাম্বাৰ দিয়া থাকিব আমাৰ স্ক্ৰীণত, আপোনালোকে যোগাযোগ কৰি অনতিপলমে আপোনালোকে টিকট সংগ্ৰহ কৰি ল'ব, কাৰণ 20% টিকট আপোনাৰ 2 বা 3 দিনত আপোনাৰ শেষ হৈ যাব পাৰে। লটাৰী খেল আয়োজন কৰিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? এই সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সঁহাৰি পাইছোঁ ৰাইজৰ পৰা, একদম বহুত ভাল লাগিছে। অনাগত দিনতো আমি এনেকুৱা এখন খেল পৰিচালনা কৰিম বুলি আমি আশাবাদীও আছোঁ আৰু ৰাইজে যদি আমাক সহায় কৰে আমি নিশ্চয় ৰাইজৰ কাৰণে আমি আগবাঢ়ি যাম। আৰু আমাৰ এজেণ্টসকলে আমাক বহুত আশা দিছে, পইচাও বহুত দিছে, যাৰ কাৰণে আমি গাড়ী গোটেইকেইটা আনিব পাৰিছোঁ। তাৰ কাৰণে আমি সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ আমাক ইমান সহায় কৰাৰ কাৰণে।